মই অভিলাষী আঁচনি এটা আঁচনি দ্বারা মহিলা সবলীকরণ আজিৰ তাৰিখে মহিলা সবলীকৰণৰ যিমানখিনি আঁচনি কৰা হৈছে এইটোৱেই চবতকৈ বেছি এটা মহত্বাকাংক্ষী এটা আঁচনি হয়, যাৰ দ্বাৰা গোটেই অসমত 37,40,000 হিতাধিকাৰীসকলক বেনিফিচিয়াৰীসকলক এই অৰুণোদয় 3.0 আঁচনিৰ দ্বাৰা সামৰি লোৱা হ'ব। আৰু ইয়াৰ দ্বাৰা এইটোকে ভবা হৈছে যে লাষ্ট এটা অন্তদয়া একদম লাষ্ট এটা হিতাধিকাৰী বা বেনিফিচিয়াৰী যাৰ যাক নেকি মানে উঠাই আনিব লাগে, তাৰ কাৰণে আজি এই অৰুণোদয় আঁচনিটো দিয়া হৈছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অৰুণোদয় 3.0 আঁচনিখন তেখেতে লঞ্চ কৰিলে। আৰু ইয়াৰ দ্বাৰা মই ভাবোঁ যে আজি আমাৰ মহিলাসকল যিবিলাক বিধৱা মহিলা, ডিভৰ্চী মহিলা, দিব্যাংগজন, ইয়াৰ বাহিৰেও কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছে, সেই ক্ৰাইটেৰিয়াসমূহ কৰিলে নিশ্চয়কৈ যে যিটো আমাৰ 1250 টকাকৈ দিয়া হয়, ইয়াৰ দ্বাৰা এটা দুখীয়া পৰিয়ালে নিশ্চয়কৈ সকাহ পাব আৰু পায়ো আছিলে। তো আমাৰ চিৰাং হিচাপে আমাৰ এই সমষ্টি হিচাপে 31,000 বেনিফিচিয়াৰীসকলে অৰুণোদয় আঁচনি পাই আছিলে। আকৌ যদি 10,000 দিয়া হয় নিশ্চয়কৈ এই সমষ্টিৰ পৰা 40,000 বেনিফিচিয়াৰী নিশ্চয় লাভান্বিত হ'ব। ইয়াৰ লগতে আজি খাদ্য সুৰক্ষা আইনৰ যোগেদি 19,92,167 গৰাকী ব্যক্তিসকলক খাদ্য সুৰক্ষা আইনত মানে খাদ্য দিয়া বা চাউল দিয়া এটা যিখিনি আঁচনি লোৱা হৈছে, ৰেচন কাৰ্ড দিয়াৰ আঁচনি লোৱা হৈছে। ইয়াৰ দ্বাৰাও নিশ্চয়কৈ আমাৰ দুখীয়া যি পৰিয়াল আছে, সেই দুখীয়া পৰিয়ালে নিজৰ পৰিয়ালক একদম ভালকৈ পোহপাল দিবলৈ সক্ষম হ'ব। আমি নিশ্চয়কৈ গোটেই অসম জুৰি যি এটা প্ৰায় মানে 80 লাখ দৰিদ্ৰ পৰিয়ালক উঠাই অনাৰ কাৰণে যিখিনি আঁচনি, এই আঁচনিৰ দ্বাৰা তেওঁলোকে লাভান্বিত হ'ব। মই আজি এই অনুষ্ঠানত উপস্থিত হৈ গোটেই আনন্দিত হৈছোঁ। আমাৰ মাতৃসকল, আইসকল, যিগৰাকীসকলে নিজৰ ঘৰখন পোহপাল দিয়ে, তেখেতসকলৰ প্ৰতি যি শ্ৰদ্ধা, যি মৰম, আজি অসমৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আঁচনি আজি ল'লে, এইটো একদম সঁচা সঁচিকেই তেখেতক ধন্যবাদ দিবলগীয়া। তেখেতৰ যিখিনি অসমৰ আমাৰ নাগৰিকসকলক, আমাৰ অসমৰ দৰিদ্ৰ সীমাৰেখাৰ মানে পৰিয়াল বা মহিলাসকলক এই উঠাই অনাৰ কাৰণে যিখিনি আঁচনি লোৱা হৈছে, এই অতিকৈ প্ৰশংসনীয় আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। গোটেই আমাৰ বেনিফিচিয়াৰীসকলৰ হৈ মই তেখেতৰ প্ৰতি মই শ্ৰদ্ধা মই নিবেদিছোঁ, ধন্যবাদ মই জ্ঞাপন কৰিছোঁ।